নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আহিবলগীয়া এটি বিশেষ তিথিৰ বিষয়ে। অৰ্থাৎ এই তিথিটো হৈছে ৯ শাওন বৃহস্পতিবাৰ ২৫ জুলাই। সিদিনা হ'ব নাগ পঞ্চমী তিথি। এই নাগ পঞ্চমী তিথিৰ বিশেষ গুৰুত্বপূৰ্ণ। নাগ পঞ্চমী অৰ্থাৎ অষ্টনাগ পূজা আৰু মা মনসা দেৱীৰ বিশেষ পূজা অনুষ্ঠিত কৰা হ'ব। যিসকল ব্যক্তি কাল সৰ্প দোষৰ দ্বাৰা গ্ৰসিত হৈ আছে, যিসকল ব্যক্তিয়ে সপোনত সৰ্প দৰ্শন হয়, নাইবা যিসকল ব্যক্তিৰ ঘৰত সঘনাই সাপ ওলাই থাকে, এই ব্যক্তিসকলৰ বাবে এই দিনটো বিশেষ গুৰুত্বপূৰ্ণ। লগতে যিসকল ব্যক্তিৰ কৰ্মত বাধা হৈ আছে, মনৰ অশান্তি হৈ আছে, ঘৰুৱা অশান্তি বা সাংসাৰিক ক্ষেত্ৰত বিশেষ অসুবিধা লাভ কৰি আছে, বা যিসকল ব্যক্তিৰ মামলা মোকৰ্দমা চলি আছে, তেওঁলোকৰ বাবে এই নাগ পঞ্চমী বা মনসা পূজাৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ। এই তিথি যিহেতু এইবাৰ শাওন মাহত পৰিছে, অৰ্থাৎ ৯ শাওন বৃহস্পতিবাৰ ২৫ জুলাই, সিদিনা আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নাগ পঞ্চমী আৰু অষ্টনাগ পূজাৰ লগতে মা মনসা দেৱীৰ বিশেষ পূজা অনুষ্ঠিত কৰা হ'ব। উক্ত দিনা আপোনালোকে ৰাতিপুৱা গা পা ধুই উঠি নিজ ঘৰ চাফ চিকুণ কৰি ল'ব। তাতে মা ভগৱতী মনসাৰ নামত ধূপ চাকি নৈবেদ্য পদুম ফুলেৰে মাক পূজা কৰিব। লগতে কাল সৰ্পদোষজনিত লগতে যিসকল ব্যক্তি বিভিন্ন বেমাৰ আজাৰৰ দ্বাৰা গ্ৰসিত হৈছে, যাৰ জীৱনত বিভিন্ন বাধা বিঘিনি আহিছে, তেওঁলোকে যি স্থানত মা মনসা দেৱীৰ পূজা অনুষ্ঠিত কৰা হ'ব, সেই স্থানলৈ গৈ ৰূপ আৰু তামৰ সৰ্প এযোৰ ল'ব, ৰূপৰ বেলপাত, লোহা ত্ৰিশূল, পদুম ফুল, এখন শাৰী, ফল মিঠাই নৈবেদ্য সহকাৰে যদি নিজৰ নাম গোত্ৰ কৈ মা মনসা দেৱী চৰণত অৰ্পণ কৰে, তেতিয়াহ'লে তেওঁলোকৰ সকলো দুখ দুৰ্গতি নাশ হ'ব। মা মনসা দেৱী হৈছে যিয়ে মনৰ আশা পূৰণ কৰে। গতিকে মনৰ আশা পূৰণ কৰা দেৱীটোৱে হৈছে মা মনসা। গতিকে মা মনসাক যদি আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে আমাৰ সমস্ত কাল সৰ্প দোষজনিত লগতে সৰ্প ভয় আদি নিবাৰণ হ'ব। লগতে আমাৰ জীৱনত থকা সকলো অসুবিধা দূৰ হ'ব। গতিকে উক্ত দিনা আপোনালোকে মা ভগৱতী মনসাৰ ওচৰত প্ৰাৰ্থনা কৰিব। যিহেতু শাওন মাহ চলি আছে, গতিকে ভগৱান শিৱকো যদি আপোনালোকে প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে আপোনালোকৰ সমস্ত দুখ নিবাৰণ হ'ব আৰু ঘৰত সকলো ধৰণৰ অপায় অমংগল দূৰ হ'ব। সৰ্পজনিত যিসকল ব্যক্তিৰ ভয় আছে, সকলো ভয় নিবাৰণ হ'ব। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। জয় মা মনসা। ওম নমঃ শিৱায়।